নমস্কাৰ মই কৃতিদীপ্ত আৰু আপোনালোকে চাই আছে এনি ভাৰত 24 হয় এই অসম চৰকাৰে প্ৰত্যেক দিনাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি তেওঁলোকে প্ৰস্তুত কৰি আহিছে আৰু গাঁৱে গাঁৱে তেওঁলোকে যি সুন্দৰ ৰাস্তা পদূলি নিৰ্মাণৰ এক প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰত্যেক যি ইলেকশ্যন সেই ইলেকশ্যন আহে তেওঁলোকে তাৰ আগত যি ৰাইজৰ ওচৰলৈ আহে সেই ৰাইজৰ ওচৰলৈ আহোঁতে তেওঁ এটাই প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰে য'ত য'ত ৰাস্তা পদূলিবোৰ এতিয়াও সুচল হৈ উঠা নাই সেই ৰাস্তা পদূলিবোৰ তেওঁলোকে সুচল কৰি দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে তেনেদৰে আজি মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ চাৰিং পঞ্চায়তৰ অন্তৰ্গত এখনি গাঁৱত 2 নং বাৰুৱতী গাঁৱত আৰু সেই বাৰুৱতী গাঁৱৰ এক ভৰালি চুক সেই ভৰালি চুকত মই উপস্থিত আছোঁ আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশ দেখাই আছে আপোনালোকক এইসকলে ভুক্তভোগী মহিলা আৰু এইসকলে ৰাইজ সেই গাঁৱৰ ৰাইজ আৰু এই গাঁৱৰ ৰাইজসকলে এটুপি খোৱা পানীৰ পৰা বঞ্চিত হৈতো আছে আৰু তেওঁলোকে লগতে যি তেওঁলোকৰ অহা যোৱাৰ মূল পথ সেই মূল পথটো তেওঁলোকে সুচল হৈ উঠা নাই তেওঁলোকৰ প্ৰত্যেক স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে পঠিয়াবলগীয়া হয় বুকাৰে তেওঁলোকে পঠিয়াবলগীয়া হয় যদি গাঁৱত কাৰোবাৰ বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰ ৰোগীৰো তেওঁলোকে কাণত তুলি বা অন্য ব্যৱস্থাৰে তেওঁলোকে কিন্তু মেডিকেললৈ নিবলগীয়া হয় কাৰণ এই ৰাস্তাটোত গাড়ী সোমাব নোৱাৰে এনেকুৱা এটাই বিপৰ্যয় এই ৰাস্তাটোত তেওঁলোকে ইয়াত বসবাস কৰি থাকিবলগীয়া হৈছে মোৰ ওচৰত ৰাইজ আছে এই ৰাইজৰ পৰা মই তেওঁলোকক জানিব বিচাৰিম তেওঁলোকে কয় ভোট দিবা আমি এবাৰ ৰাস্তাটো ভাল কৰি দিম কিন্তু আমাক আশাত হেৰি দি থৈ যায় কিন্তু পাছতে পাহৰি যায় তেওঁলোক জিকাৰ লগে লগে সেইকাৰণে আমাৰ এতিয়া ল'ৰা ছোৱালী স্কুল যোৱা বহুত অসুবিধা হয় তেওঁলোকে চেণ্ডেল হাতত লৈ যাব লাগে মেইন ৰাস্তাৰ ওচৰত পানী বিচাৰি ভৰি ধুব লাগে এইখিনি অসুবিধাৰ কাৰণে আমি চৰকাৰক জনাওঁ আমাৰ যেন এই চুকৰ ৰাস্তাটো ভাল কৰি দিয়ে সেইটো কাৰণে আমি বহুত অনুৰোধ জনাইছিলোঁ কিন্তু আজিলৈকে তেওঁলোকে কামটো কৰা নাই ৰাস্তা পদূলি ভাল হৈ আমাৰ কিন্তু এই চুকটোত আজিলৈকে ৰাস্তাটো ভাল কৰিব পৰা নাই আপোনালোকৰ এখন গাঁৱত কিমান মানুহ আছে কিমান ঘৰ মানুহ আছে আমাৰ ইয়াত 15 ঘৰ মানুহ আছে 15-20 ঘৰে হ'ব 20 ঘৰ হ'ব হয় তেওঁলোকে জনাইছে এই যি ৰাস্তা তেওঁলোকৰ এইখন গাঁৱৰ যিটো তেওঁলোকৰ অহা যোৱাৰ মূল পথ সেই মূল পথটো তেওঁলোকে বহুবাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে ৰাস্তাটো ঠিক কৰি দিবৰ কাৰণে স্থানীয় যি বিধায়ক আছে পুৰণা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাদেৱকো তেওঁলোকে অনুৰোধ জনাইছে আৰু লগতে নতুন যি সমষ্টি নিৰ্ধাৰণ হৈছে সমষ্টি নিৰ্ধাৰণত শিৱসাগৰ বিধানসভা সমষ্টিৰ যি বিধায়ক অখিল গগৈ ডাঙৰীয়াও তেওঁলোকৰ ওচৰত উপস্থিত হৈছিল আৰু তেওঁ জনাইছিলে যে অতি সোনকালে তেওঁলোকৰ যি মূল পথটো সুন্দৰৰূপে তেওঁলোকে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি তাৰিখত সেয়া হৈ উঠা নাই এতিয়া বৰ্তমান বাৰিষাৰ সময় আৰু বৰষুণৰ যেতিয়া বতৰ হয় সেই বৰষুণৰ বতৰত তেওঁলোকে কিন্তু ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হয় যিহেতু এইটো ৰাস্তাত তেওঁলোকে অহা যোৱাৰ কোনো সুবিধা তেওঁলোকৰ হৈ নুঠে তেওঁলোকে হাতত চেণ্ডেল লৈ তেওঁলোকে পানীয়ে বা বোকাই তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয় এয়াই আছিল এই যি লোকসকলৰ দুৰৱস্থা সেই দুৰৱস্থা অতিকৈ দুখজনক আৰু আমি অনুৰোধ জনাইছোঁ শিৱসাগৰৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ পুৰণা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাদেৱকো অনুৰোধ জনাইছোঁ যে এই যি ৰাইজসকলৰ দুৰৱস্থা সেই দুৰৱস্থা তেওঁলোকে এবাৰ আহক চাওকহি আৰু এই যি তেওঁলোকৰ মূল পথটো সেই মূল পথটো অনতিপলমে তেওঁলোকে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক আৰু এয়াই আছিল আজিৰ প্ৰতিবেদন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969